দৰঙৰ মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। পূব মঙলদৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দুৰ্বৃত্তই চলালে ব্যাপক লুটপাট। বিদ্যালয়খনৰ স্মাৰ্ট শ্ৰেণীকোঠাৰ বেটাৰীসহ বহু মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে দুৰ্বৃত্তই। চুৰি হোৱা সামগ্ৰীৰ ভিতৰত আছে দুটা মনিটৰ, চিচিটিভি কেমেৰাৰ সা সামগ্ৰীসহ আন বহুতো ইলেক্ট্ৰনিক উপকৰণ। প্ৰাথমিক অনুমান অনুসৰি এই চুৰিকাণ্ডত প্ৰায় 10 লাখ টকাৰ সম্পত্তিৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মঙলদৈ সদৰ আৰক্ষীৰ দল। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু চুৰিৰ সৈতে জড়িত দুৰ্বৃত্তক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। যোৱা ৰাতি আমাৰ মঙলদৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বহু ধৰণৰ বস্তু পাতি চুৰিকাণ্ডত চুৰি সংগতি কৰি চুৰি লৈ গ'ল। আমি আমাৰ পুৱাই চকীদাৰে ফোন কৰিলে, আহি মানে চকীদাৰে আমাক ফোন কৰিলে যে ছাৰ এনে কথা, আমাৰ চুৰ হৈছে, গোটেই তালাবিলাক ভাঙা হৈছে। মই আহিলোঁ, তেওঁ আহিলে, তাৰপিছত আমাৰ প্ৰেচিডেণ্টক মাতিলোঁ, তেওঁলোক আহিল। তাৰপিছত আমি চাওঁ আমাৰ স্মাৰ্ট ক্লাছৰ বহুত বস্তু লৈ গৈছে। স্মাৰ্ট ক্লাছৰ যিখিনি মেইন বস্তু আছিল, আমি UPS বুলি কয়, KVA UPSৰ বেটাৰী পাৱাৰ যিটো আছে সেইটো লৈ গৈছে, CPU লৈ গৈছে আৰু আমাৰ বেটাৰী 3খন বেটাৰী থাকে, অলপ হেভি ধৰণৰ বেটাৰী থাকে শক্তিশালী, সেই 3টা বেটাৰী লৈ গৈছে, ইনষ্টাল লৈ গৈছে আৰু তাৰ লগতে আৰু কিবা সৰু সৰু কিবা কিবি লৈ গৈছে। আৰু এইখিনি হৈছে আমাৰ স্মাৰ্ট ক্লাছৰ। আৰু আমাৰ মই বহা যিখন ৰুমত চেম্বাৰত, সেই চেম্বাৰৰ পৰা লৈ গৈছে কম্পিউটাৰ ছেট লৈ গৈছে, কম্পিউটাৰ গোটেই ছেট লৈ গৈছে, কম ডিছপ্লে এখন লৈ গৈছে, প্ৰিণ্টাৰখন লৈ গৈছে, CPU লৈ গৈছে, UPSখন লৈ গৈছে, গোটেইখিনি লৈ গৈছে। তাৰ লগতে আমাৰ CC কেমেৰাৰ যিটো ডিছপ্লে, সেই ডিছপ্লেখন লৈ গৈছে আৰু তাৰ লগত আৰু কিছুমান যিটো বস্তু আছে সেই বস্তুখিনি তেওঁলোকে লৈ গৈছে। তাৰ উপৰি আমাৰ এই স্মাৰ্ট ক্লাছৰ ৰুমত পানীৰ মটৰ আছিল, সেই পানীৰ মটৰ লৈ গৈছে, দমকলৰ মাথা আছিল আৰু আমাৰ চকীদাৰজনৰ ল'ৰা ছোৱালী বাহিৰত, আমাৰ চকীদাৰ এজন, আমাৰ চকীদাৰ দুজন আছিলে, আমাৰ এজন ৰিটায়াৰ হ'ল আৰু এজন চকীদাৰ দিনটো গোটেই দিনটো কাম কৰে, ৰাতিত তেওঁ আৰু থকাৰ তেনেকুৱা ব্যৱস্থা নাই। আমিও তেনেকৈ কিমান প্ৰেছাৰ দিম, তেওঁক ইমান ক্লাছবিলাক চাব লাগে, প্ৰেছাৰ তেওঁক দিনতে আমি হেৰি কৰোঁ, ৰাতিপুৱা তেওঁক পোৱাও নাই। গতিকে আমি বিভাগীয় মানুহ কৰ্তৃপক্ষক মই জনাওঁ যে আমাৰ এইখন স্কুলত চকীদাৰৰ অভাৱ আছে আৰু আমি লগে লগে আমাৰ পুলিচ প্ৰশাসনক জনাইছোঁ, তেখেতসকল লগে লগে ৰেছপন্স দিছে, লগে লগে আহিছে, আহি আমাৰ ইনভেষ্টিগেশ্যন কৰিছে, এতিয়াও আমাৰ আছে। আমি আনুমানিক হিচাপে আমি 10 তেনেকুৱা আপোনাৰ হেৰি কৰিছোঁ। তেওঁলোকে স্মাৰ্ট ক্লাছত তেওঁলোকৰ হেৰিবিলাক দামী বুলি কৈছে, তেওঁলোকে অলপ বেছি হ'ব বুলি কৈছে, এনেকুৱা হ'ব বাৰু সম্পত্তি। আমাৰ হেৰি কৈছে ল'ৰা ছোৱালী যাতে বাহিৰত নাযায়, তেনেকুৱাও আমি চকীদাৰক এটা তেনে অলপ টিফিনৰ ব্যৱস্থা কৰি থাকে, বুট চুট কল চল কিবা কিবি এইবিলাক থাকে, সেইবিলাকো লৈ গৈছে। চিপ পুনৰ বিস্কিট CC কেমেৰা আছে, CC কেমেৰা গোটেইখিনি দাঙি দিছে, তেওঁলোকে দাঙি লৈ গৈছে আৰু CC কেমেৰা সেইটো লৈ গৈছে। গতিকে মই অনুৰোধ জনাওঁ, প্ৰশাসনক অনুৰোধ জনাওঁ, তেওঁলোকে এই যিবিলাক এই কাৰ্যৰ লগত জড়িত আছে তেওঁলোকক ধৰি উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, আৰু যাতে আৰু ভৱিষ্যতে তেনেকুৱা কাম কৰিব নোৱাৰে। কাৰণ আমাৰ আজি কালিৰ ভিতৰত আমাৰ শিক্ষা হয়তো UDICৰ কাম কৰিব লগা আছিল, এই গোটেইখিনি যেতিয়া বস্তুখিনি লৈ গ'ল, তেতিয়া আমি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এতিয়া আমি আপোনালোকক বা আমাৰ প্ৰশাসনক, পুলিচ প্ৰশাসনক এখন পেডত লিখি দিব লগা হৈছে, আমাৰ পেডৰ তেনেকুৱা ব্যৱস্থা, কাৰণ চব আমাৰ কম্পিউটাৰ ছেট থাকে, গতিকে সেই বস্তুখিনি লৈ গৈছে, আমি তেনেকৈ দিব পৰা অৱস্থা নাই, আমি উকা কাগজ দিব লগা হৈছে। গতিকে আমি বিশেষকৈ প্ৰশাসন তেওঁলোকে আহিছে, আমাৰ DC বাইদেউজনীক জনাওঁ, আমাৰ এই অঞ্চলবিলাকক, আমাৰ শিক্ষানুষ্ঠানবিলাকক এটা চিকিউৰিটি দিয়াৰ ব্যৱস্থা কৰিব। তেওঁলোকক নিশ্চয় কৰে, তথাপিও আৰু অলপ কৰাৰ ব্যৱস্থা কৰিব। আমাৰ SP ছাৰকো জনাইছোঁ। আমাৰ গোটেইকেইটা তালা ভাঙিছে, 5খন ৰুমত তালা ভাঙিছে। তেনেকুৱা সন্দেহ কৰা এতিয়া ক'ব নোৱাৰোঁ, কোনে কৈছে ৰাতিত আহিছে, কোনো সন্দেহ কৰা তেনেকুৱা নাম নাই, আমি কাক ক'ম। গতিকে আমাৰ ওচৰত জুৱা খেল কিবা কিবি সেইবিলাক হৈ থাকে, তেনেকুৱা দুষ্কৃতিকাৰী হ'ব পাৰে বা আমি ক'ব নোৱাৰোঁ, ডাউট আমি কৰিব নোৱাৰোঁ, কোনে কৰিলে সেই পুলিচে তদন্তত ওলাই যাব। আৰু বিশেষকৈ আমাৰ আগৰো বহুতবাৰ আমাৰ পানী দমকলৰ মাথাবিলাক লৈ যায়, মটৰবিলাক লৈ যায়, আমি আগতো বহুতবাৰ আমি থানাত কমপ্লেইনো দিছোঁ, কিন্তু কোনো তেনেকুৱা ওলোৱা নাই। গতিকে আমাৰ প্ৰশাসনক তেখেতসকল আহিছে, অনুৰোধ জনাম যাতে আমাৰ বস্তুখিনি অলপ ব্যৱস্থা কৰক। যদি চৰকাৰী বস্তু আমাৰ তেনেকুৱা আমাৰ সুবিধা নাই, দিলে সুবিধা কৰিব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।